মই আৰু এক ছেকেণ্ডো নাথাকো এখন ঘৰত আৰু এইখিনি কথা মই ভিডিঅ' কৰি ৰাখিছো তোমালোকে যি কৰা কৰিবা এই বস্তু মই উলিয়ালো নাই হয়তো মই থাকিম এখন ঘৰত নহয় বুঢ়ীজনী থাকিব চাওক ৰাইজ এইখিনি মোৰ ঘৰুৱা কথা মই আপোনালোকৰ আগত ক'ব নালাগিছিলে কিন্তু মই আজি এইখিনি কথা প্ৰমাণ হিচাপে ৰাখিবৰ কাৰণে আপোনালোকৰ আগত কৈ থৈছো মই ভিডিঅ' কৰি ৰাখিছো মই আকৌ কৈছো মই ভিডিঅ' কৰি ৰাখিছো কথাটো হ'ল কি মই এখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা এই বুঢ়ীজনীক আল পইচান ধৰোতে ধৰোতে মোৰ চেহেৰা শুকাই গৈছেগে মোৰ ইমান অত্যাচাৰ ইমান কষ্ট দিছে আমাক 12 মাহত 13টা বেমাৰ বাটি থাকোতে মোৰ চেহেৰা নাইকিয়া হৈ গৈছিলে এনেকৈ থাকিব পাৰে নে কওকচোন আজি এইটো সিদ্ধান্ত হ'বই হয় এখন ঘৰত মই থাকিম নহয় বুঢ়ীজনী থাকিব তাৰ হেনো এতিয়া মাকক বৃদ্ধাশ্ৰমত থবলৈ যাবলৈ বেয়া লাগিছে কিন্তু কথাটো যেতিয়া মোক কৈছিলে তেতিয়া আকৌ বেয়া লগা নাছিলে তাৰ সি মোক ধুনীয়াকৈ কৈছিলে যে মাকক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ আমি দুটা সুখেৰে থাকিম আমি নিজৰ ঘৰখন পাতিম এখন আমাৰ নিজৰ ঘৰ কিন্তু এতিয়া এই বুঢ়ীজনীৰ পৰা আমাৰ সুখ শান্তি নোহোৱা হৈছে আপোনালোকে ক'লে বিশ্বাস নকৰিব এই বুঢ়ীজনীয়ে মোক কিমান অত্যাচাৰ কৰে নিজৰ বিয়া দিয়া জীয়েকজনী সেইজনী ঘৰলৈ আহিলে মানে মূৰত থলে উকনীয়া খাব মাটি থলে পৰুৱা খাব নিচিনা কৰে নিজৰ জীয়েকজনী আৰামত চলিছে একদম নিজৰ ইচ্ছামতে চলিছে আজাদিছে চলিছে আৰু মোক এই বুঢ়ীজনীয়ে জিনা হাৰাম কৰি দিছে কওকচোন ৰাইজ মোৰ জীৱনত কি অকমানো অধিকাৰ ইচ্ছা নাই নেকি মোৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰিম নেকি এফালে নাযাবি সেইফালে নাযাবি এইটো নকৰিবি সেইটো নকৰিবি ৰাতিপুৱা আমুকটোহে নকৰিলি আমুকটোহে নকৰিলে আমুকটোহে কৰিব লাগিছিলে এইটো কাম কৰ সেইটো কাম কৰ মই কি চাকৰ নেকি এখন ঘৰ মই গোটেই কাম পা কৰো ঘৰ অকলে অকলে কাম পা কৰো ঘৰ ৰাতিপুৱা পা গধূলিলৈকে কামেই কৰি থাকো মই ঘৰখনৰ অকমান মই নিজৰ কাৰণে আজৰি নাই শুবলৈ নাপাওঁ ভালকে খাবলৈ নাপাওঁ তথাপি বুঢ়ীজনী ইমান আওখা মোৰ বেয়া নালাগে নে মই প্ৰথমতে নাই কোৱা আছিলো বুঢ়ীজনীক বৃদ্ধাশ্ৰমত থৈ আহক বুলি কিন্তু ইমান অশান্তি পাইছো মই একেবাৰে জীয়াই থাকিবলৈ কষ্ট হৈ গৈছে মই আজি ওলালো ঘৰলৈ কিন্তু আজি মই থাকিম এখন ঘৰত নহয় বুঢ়ীজনী থাকিব কথাবোৰ ইমানতো শেষ নহয় এনেকে লাহে লাহে এখন ঘৰ ভাগি যায় মাক দেউতাকে বহুত আশাৰে ল'ৰাটো ডাঙৰ কৰে সংসাৰখন চাবলৈ বহুত আশাৰে ৰৈ থাকে কিন্তু ল'ৰাটোৰ সংসাৰখন হোৱাৰ পাছত প্ৰায়বোৰ মানুহৰ ঘৰ ভাগি যায় আৰু ঘৰখন যেতিয়া ভাগি যায় বা ঘৰত যেতিয়া অশান্তি হয় তেতিয়া আমি প্ৰথমে বোৱাৰীজনীক দুখ দিওঁ সকলোৱে বোৱাৰীজনীকে দুখ দিয়ে আগতে ঘৰখন ঠিকেই আছিল বোৱাৰীজনী ঘৰলৈ অহাৰ পাছতে ঘৰখনত খেলিমেলি হৈছে সকলোৱে তেনেকৈ কয় কিন্তু ইয়াত অকল বোৱাৰীজনীৰ দুখ নাই প্ৰথম কথা হ'ল বোৱাৰীজনী লোকৰ ঘৰৰ এজনী ছোৱালী কিন্তু ল'ৰাটো নিজৰ সন্তানীটো মাক দেউতাকক এটা সময়ত বুজা বুলি ভাবিবলৈ লয় আজিকালি এনেকুৱা এটা ধাৰণা হৈ গৈছে যে সংসাৰ বুলি ক'লে কেৱল হাজবেণ্ড ৱাইফ আৰু ল'ৰা ছোৱালীকেইটা মাক দেউতাক সংসাৰৰ অংশ নহয় এনেকুৱা হৈ পৰিছে নিজৰ পেটৰ পোৱালীয়ে যেতিয়া মাক দেউতাকক বুজা বুলি ভাবিবলৈ লয় যিহাল মাক দেউতাকৰ হাতত ধৰি ল'ৰাটো ডাঙৰ হৈছিল সেই ল'ৰাটোৱে মাক দেউতাকক বুজা বুলি ভাবিবলৈ লয় লোকৰ ঘৰৰ ছোৱালীজনীক দুখ দি আমি কি পাম নিজৰ সন্তানে যদি মাক দেউতাকক যত্ন ল'ব নোৱাৰে নিজৰ সন্তানে যদি মাক দেউতাকক সন্মান নকৰে লোকৰ ঘৰৰ ছোৱালীজনী কেনেকৈ মাক দেউতাকক সন্মান কৰিব মানুহে কয় যে ল'ৰাটোক ফুচুলাই ল'লে কিবা কৰিলে কেতিয়াও নহয় ল'ৰাটো যদি নিজৰ মগজু আছে যদি মাক দেউতাকৰ প্ৰতি ভাল পোৱা আছে সন্মান আছে তেনেহলে কোনেও মাক দেউতাকৰ পৰা ল'ৰাটোক আঁতৰাই নিবই নোৱাৰে সঁচা এইটোৱেই যে নিজৰ সন্তানে ভাল নহয় আৰু কৰবাত হয়তো মাক দেউতাকৰো ভুল ৰৈ যায় হয়তো ল'ৰাটোক আলাখৰ লাৰু কৰি ৰাখোতে সন্তানটোক মানৱীয় মূল্যবোধখিনি দিবলৈ থাকি যায় মাক দেউতাকৰ আৰু যেতিয়া আহে বোৱাৰীজনীৰ কথা ভুল তাইৰো থাকে মই কিয় চাম লোকৰহে মাক দেউতাক কিন্তু বোৱাৰীজনী এটা কথা মনত ৰখা দৰকাৰ যে সেই নিজৰ ঘৰখনত এৰি অহা মাক দেউতাককো হয়তো কোনোবাই চাব এয়া হাল সলনি হ'ব নোৱাৰেনে আৰু শাহু হিচাপেও কিছুমান ভুল থাকে তেওঁলোকৰ যে লোকৰ ছোৱালীজনী সদায় লোকৰ বুলি ভাবে এখন ঘৰলৈ উৰে জীৱনৰ কাৰণে আহিছে তাইৰ লগতেই থাকিব লাগিব নমৰালৈকে তাই ঘৰখন ধৰি ৰাখিব তথাপিতো বহু ক্ষেত্ৰত দেখা যায় সেই লোকৰ ঘৰৰ ছোৱালীজনীক মৰ্যাদা দিব নিবিচাৰে বহুতে কথাই কথাই ভুল ধৰা কথাই কথাই খাউলিওৱা এইবিলাক যদি এখন ঘৰত হৈ থাকে তেনেহলে এই ছোৱালীজনীও এডজাষ্ট কৰিব নোৱাৰা হৈ পৰে এই কথাখিনি কওঁতে মই কাৰো পক্ষ লোৱা নাই সমাজত যিটো দেখি আছো সঘনাই হৈ আছে পৰিয়ালবোৰ সৰু হৈ হৈ গৈ আছে মাক দেউতাক বৃদ্ধাশ্ৰমলৈ গৈ আছে প্ৰতিদিনে বৃদ্ধাশ্ৰমত বৃদ্ধাৰ সংখ্যা বাঢ়ি গৈ আছে পৰিয়ালৰ সংজ্ঞাই বেলেগ হৈ গৈছে সেই সকলোখিনি সামৰি মই এইখিনি কথা কলো
কথাখিনি কওঁতে আৰু চৰিত্ৰ উপস্থাপন কৰোঁতে যদি মোৰ কৰবাত ভুল হৈছে তেনেহলে ভুলকেইটা আঙুলিয়াই দিব মই শুধৰাবলৈ নিশ্চয় যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে মই সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে বৃদ্ধাশ্ৰমবোৰ নোহোৱা হোক সমাজৰ পৰা প্ৰত্যেক মাক দেউতাক বৃদ্ধ অৱস্থাত নিজৰ সন্তানৰ লগত থাকক প্ৰত্যেক সন্তানে নিজৰ মাক দেউতাকৰ মূল্য বুজক প্ৰতিজনী বোৱাৰী ছোৱালী হওক প্ৰতিজনী শাহু মা হওক